far far অসমীয়াত far এই শব্দটোৰ অৰ্থ হ'ব দূৰ বা আঁতৰ বা দূৰণি বা দূৰৈত বা আঁতৰত ইয়াৰ উপৰিও ইয়াৰ অৰ্থ হ'ব পাৰে বহুত বেছি বা অতিশয় অহা এই দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ He is far more intelligent than I thought. He is far more intelligent than I thought. মই ভবাতকৈ তেওঁ বহুত বেছি বুদ্ধিমান ইয়াত দূৰৈত বা দূৰণি আঁতৰ দূৰ তেনেকৈ বুজোৱা নাই ইয়াত বা এই বাক্যটোত ফাৰ এই শব্দটোৱে বহুত বেছি বা অতিশয়ক বুজাইছে We are not far from my home now. We are not far from my home now. আমি এতিয়া মোৰ ঘৰৰ পৰা বেছি দূৰত নহয় এই বাক্যটোত ফাৰ এই শব্দটোৱে দূৰ বা আঁতৰ বা দূৰণি বা দূৰৈত এনেদৰে বুজাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা